যোৱাকালি আমি আহি পোনে মেডিকেল কলেজলৈ গৈছিলোঁ। তাত থকা কুচৰাজবংশী আক্ৰাসুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিব আহিছিল, সেই সকলক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁলোকক যি বৰ্বৰ আক্ৰমণ কৰিলে, সেই লোকসকলৰ আহতসকলৰ খবৰ ল'বলৈ ইয়াত আহিলোঁ আৰু এই কথাখিনি ধিক্কাৰ দিছোঁ। আৰু আমি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি তেখেতৰ পদত্যাগৰ ডিমাণ্ড কৰিছোঁ। বাকী আজি আমাৰ BTC এলেকাত দুখন মিটিং আছে, তাত আমি গোটেই কথাখিনি ক'ম। ইয়াত মই কেৱল এইটোৱেই ক'বলৈ খুজিছোঁ যে গোটেই এডমিনিষ্ট্ৰেশ্যনটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উঠা বহা কৰা পৰিলক্ষিত হৈছে। তাৰ ফলস্বৰূপে আজি বিলাচীপাৰা এলেকাত যিটো এভিকশ্যন হৈছিল, আমি বাৰম্বাৰ কৈছিলোঁ যে সেই এভিকশ্যনটো কোৰ্টৰ ষ্টে অৰ্ডাৰ থকাৰ পিছতো, কোৰ্টৰ বাধা থকাৰ পিছতো তেওঁলোকে অবৈধভাৱে এই দুখীয়া লোকসকলৰ ঘৰবিলাক ভাঙি দিছিল। আমি কৈছিলোঁ যে যিসকলৰ নিজৰ পাট্টা মাটি আছে, সেই লোকসকলৰ কাৰেণ্ট কাটি দিছিল। গুৱাহাটী হাইকোৰ্টৰ জাজে এই কথাবিলাক চাই যিসকলক কাৰেণ্ট কাটি দিছিল, সেইসকলক কাৰেণ্ট লগাই দিবৰ কাৰণে আমাৰ নিৰ্দেশ দিছিল। পৰৱৰ্তী হয়তো আপোনালোকে দেখিছে যে ডিভিজন বেঞ্চৰ কোৰ্টৰ এটা অৰ্ডাৰ আছে যে কোনো মানুহক যদি আপোনাৰ উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে তেওঁক ইণ্ডিভিজুৱেল ন'টিছ দিব লাগিব। আৰু এই অৰ্ডাৰ সেই মানুহখিনিৰ ওপৰত বলবৎ থকাৰ পিছতো চৰকাৰে সেই নিয়ম নামানি বৰ্বৰভাৱে সেই মানুহখিনিক অত্যাচাৰ যি কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত কিছু লোক আৰু বহুত লোক এতিয়াও কোৰ্টত যোৱা বুলি আমি শুনিছোঁ। ইয়াত প্ৰায় 52জন লোকে কণ্টেম্প্ট অফ কোৰ্ট কৰিছে। মই আপোনালোকক কপিটো দি দিম। কণ্টেম্প্ট অফ কোৰ্টৰ তেওঁলোকৰ কথা হ'ল যে অন্যায়ভাৱে ঘৰ ভাঙিছে, আমি ভবা নাছিলোঁ। কোৰ্টৰ অৰ্ডাৰ আছিলে, ইণ্ডিভিজুৱেল আমি ন'টিছ পাম বুলি ভাবিছিলোঁ। ন'টিছ পোৱাৰ পিছত আমি চৰকাৰৰ ওচৰত ৰেছপণ্ড কৰিম বুলি ভাবিছিলোঁ। সেইখিনি নকৰাৰ কাৰণে আমাৰ উপায়ুক্ত ডাঙৰীয়াই, ADC ৰেভিনিউ ধুবুৰী আৰু আমাৰ SDC ডাঙৰীয়াই যিদৰে এভিকশ্যন কৰিলে, সেইসকলৰ ওপৰত কোৰ্ট অৰ্ডাৰ অমান্য কৰাৰ কাৰণে আমি কণ্টেম্প্ট অফ কোৰ্ট কৰিছিলোঁ। কণ্টেম্প্ট অফ কোৰ্ট কৰা মোৰখিনি কৈ লওঁ। কণ্টেম্প্ট অফ কোৰ্ট কৰাৰ কাৰণে মহামান্য আদালতে DC ধুবুৰী, ADC ৰেভিনিউ আৰু চাৰ্কুল অফিচাৰ চাপৰ, এই তিনিজনৰ ওপৰত ন'টিছ জাৰি কৰিছে। আৰু তেওঁলোকক ন'টিছ জাৰি কৰি তেওঁলোকে কিয় এনেদৰে কোৰ্টৰ অমান্য কৰিছে, সেই কথা তেওঁলোকক তলব কৰিছে। আৰু এই কথাবিলাক এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে বা ভাৰতবৰ্ষত যদি তেনেকৈ আইন অমান্য কৰে কোনো বিষয়াই, বহু ৰেকৰ্ড আছে যে আজি আমাৰ কিছুমানে DC হওক বা বেলেগে হওক ছেক্ৰেটাৰী হ'ব বিচাৰিব, কিছুমানে আপোনাৰ একেবাৰে চিফ ছেক্ৰেটাৰী হোৱালৈকে মন মেলিব, কিছুমানে আপোনাৰ তেওঁলোকৰ পৰ্যায়ত ACS অফিচাৰসকলে ADC হ'ব বিচাৰিব, ADC সকলে DC হ'ব বিচাৰিব। এই লোকসকলৰ যেতিয়া ACR হয়, তেতিয়া এই কথাবিলাকত দাগ পৰে। কোৰ্টৰ কণ্টেম্প্ট অফ কোৰ্ট এটা ডাঙৰ কলা দাগ এজন অফিচাৰৰ বিৰুদ্ধে। গতিকে এই কথা বতৰাবিলাক অকল সেইটোৱেই নহয়, চৰকাৰে দিয়া এলটমেণ্টৰ ওপৰতো আপোনাৰ এই কথাখিনি হৈছে। তাৰ উপৰি আপোনালোকে এতিয়া জানিব যে অন্যায়ভাৱে কোঅপাৰেটিভৰ মাটি হস্তক্ষেপ কৰাৰ কাৰণে গুৱাহাটী মহামান্য আদালতে ষ্টেটাছ কো মেইনটেইন, ষ্টে অৰ্ডাৰ নহয়, অৱস্থা বাহাল ৰখাৰ কাৰণে নিৰ্দেশ দিছে। মই কৈছোঁ যে যিসকল বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ কথামতে এনেদৰে কাম বনবিলাক কৰিছে, এনেকুৱা নজিৰ আছে যে আমাৰ গুৱাহাটী পাঞ্জাৱৰ এজন SI আপোনাৰ এনেদৰে ইলিগেল কাম কৰাৰ ফলত সেই SI জন পৰৱৰ্তী সময়ত DGPলৈ প্ৰমোশ্যন হৈছিল, কিন্তু ৰিটায়াৰমেণ্টৰ পিছত হ'লেও তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিয়া আজি কেইদিনমান আগত দিশ দেখাইছে। গতিকে এই বৰ্বৰভাৱে আক্ৰমণ কৰা এতিয়াও নজিৰ আজি আপোনালোকে দেখিলে যে যোৱাকালি গোলোকগঞ্জত আক্ৰাসুৰ গণতান্ত্ৰিক আন্দোলনত যিদৰে বাধা দিছে, সেই কথাটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিয়া বুলি ইয়াত অভিযোগ উঠিছে। গতিকে মই তেখেতক গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এই কথাখিনি আমি যেতিয়া এতিয়া পাছপৰ্ট দিওঁ, এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি বিদেশলৈ যাব লাগে, তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এইটো গোটেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে চায়, ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰে চায়। ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰৰ যিখিনি এখতিয়াৰ, সেইখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জোৰকৈ লৈ অনাৰ কাৰণে তেওঁৰ বিৰুদ্ধে SIT হ'ব লাগে। চবৰে এটা দায়িত্ব নাই জানো?
এটা আছে যে আপোনাৰ এইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, এইখিনি ষ্টেট গভৰ্ণমেণ্টৰ আৰু এইখিনি দুটাই কৰিব পাৰে, এটা কনকাৰেণ্ট লিষ্ট। গতিকে এইটো ডাইৰেক্টলি কোনো কনকাৰেণ্ট লিষ্টৰ নহয়, কোনো ষ্টেট গভৰ্ণমেণ্টৰ এখতিয়াৰৰ ভিতৰত নহয়, এইটো এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখতিয়াৰৰ ভিতৰত। তেওঁ যেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখতিয়াৰ হস্তক্ষেপ কৰিছে, আইন হাতত লৈছে, তেওঁৰ বিৰুদ্ধে তেওঁ আপোনাৰ ব্যৱস্থা হ'ব লাগে। মই ডাইলুট কৰিব বিচৰা নাই তেওঁ আৰু কি অন্যায় কৰিছে। SIT ৰিপৰ্টটোত তেওঁ কৈছে SIT ৰিপৰ্ট জমা দিছে, জমা দিয়াৰ আগতো তেওঁ কিবা কিবি কমেণ্ট কৰি আছে। কেনেকৈ কৰিলে? তাৰমানে SIT যেনেকৈ পৰীক্ষাত যে আপোনাৰ যে পেপাৰ লিক হয়, তাৰমানে SIT ৰিপৰ্টটো লিক হৈছে। গতিকে এই কথাবিলাক আমি যিমান কম সিমানেই মানুহে এই কোচ ৰাজবংশী লোকসকল যে ৰাস্তাত নামি যে নিজৰ জনজাতিকৰণৰ কাৰণে যে আপোনাৰ ন্যায্য প্ৰাপ্য পোৱা নাই, মৰাণ মটকবিলাকে যে আপোনাৰ পোৱা নাই, বিভিন্ন লোকে যে আপোনাৰ যে আজি চাকৰি বাকৰি পোৱা নাই, সেই কথাবিলাক ডাইলুট হৈ যায়। গতিকে মই আপোনালোকক ক'ম, গোটেই কথাবিলাক ক'ম। মই ভাবোঁ যে আজি দুখীয়া মানুহসকলে যিটো এটা সকাহ পাইছে সেই বিষয়ে অকণমান হাইলাইট হ'লে ভাল পাম। আৰু এই ন্যায্য প্ৰাপ্যৰ পৰা যিসকল লোক বঞ্চিত হৈ হস্পিটেলত পৰি আছে, যিসকল বিষয়া, সেই লোকসকলক এটা ইনকুৱাৰী কৰি ব্যৱস্থা ল'বৰ কাৰণে, যাৰ দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অনুৰোধ কৰিম। আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ আগত মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী দায়িত্বৰ পৰা অব্যাহতি ল'বলৈ অনুৰোধ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।